মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ MIL যিহেতু তোমালোকৰ পৰীক্ষা আছে কাইলৈ, সেইবাবে ভাবিলোঁ তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা লৈ আহোঁ। বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মোৰ চেনেলত দিয়া আছে, যদি কোনোৱে নাই চোৱা তেন্তে এবাৰ চেক কৰি চাবা। তোমালোকে যদি ভিডিঅ'টিৰ পৰা উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহাচোন তেনেহ'লে অলপো পলম নকৰি প্ৰশ্নটো কি তাক আলোচনা কৰোঁ। প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ মোৰ শেষ পাঠটোৰ আধাৰত কথাখিনি বিশ্লেষণ কৰা। এতিয়া উত্তৰটো মন কৰিবা। মোৰ শেষ পাঠটিৰ এটি সৰু ল'ৰাৰ অভিজ্ঞতাৰে মাতৃভাষাৰ প্ৰতি থকা মৰ্যাদাৰ আৰু আপোন ভাৱৰ প্ৰতি থকা আন্তৰিকতা প্ৰকাশ পাইছে। তোমালোকে এনেকৈ প্ৰথমতে আৰম্ভণিটো কৰি ল'বা। তাৰপাছত লিখিবা গল্পটি আৰম্ভ হৈছে প্ৰথম পুৰুষত। সেইদিনা ছাত্ৰজন বিদ্যালয়লৈ পলমকৈ ওলাইছিল। বিদ্যালয়লৈ যাবলৈ তেওঁৰ কাৰণ কি নাছিল? মন নাছিল। কাৰণ ব্যাকৰণ পাঠ পঢ়াই আছিল। ৰাস্তাত যাওঁতে চৰাইৰ মাত শুনিলে তাৰ মনটো ভাল লাগে। সেইবাবে তেওঁ কি কৰিছিলে? বিদ্যালয়লৈ নগৈ ৰাস্তাতে থাকে। ৰাস্তাত যাওঁতে বহুতো মানুহে বাতৰি পঢ়ি আছিল সেইদিনা। বাতৰি কাকতত যুদ্ধৰ কথা যি বৰ্ণনা কৰা হৈছিল বা কৰিছিল। লাহে লাহে তেওঁ গৈ বিদ্যালয় পালেগৈ আৰু শিশুটিয়ে আন দিনাৰ দৰেই সোমাই যাওঁতে শিক্ষকজনে গালি দিব বুলি ভাবিছিল, কিন্তু গালি দিয়া নাছিল। আৰু বাহিৰৰ পৰা বিদ্যা শ্ৰেণীকোঠাৰ যি হুলস্থুল বাহিৰৰ পৰা আগতে শুনা গৈছিল, কিন্তু সেইদিনা শুনা পোৱা নাছিল। আৰু গাঁৱৰ সকলো শিক্ষিত লোক আহি তেওঁলোকৰ শ্ৰেণীকোঠাৰ পাছফালে বহি আছিল। আৰু শিক্ষকে তাক কৈছিল, যা বোপাই নিজৰ ঠাইত বহগৈ, আমি পাঠ আৰম্ভ কৰিলোৱেই। সি শিক্ষকৰ সাজ পোছাক দেখিও আচৰিত হৈছিলে, কাৰণ সেইযোৰ সাজ পোছাক তেওঁ কিবাকিবি অনুষ্ঠান হ'লেহে পিন্ধি আহে। শিক্ষকজনে ক'লে, আজি মোৰ তহঁতৰ শেষ পাঠ। আজিৰ পৰা আৰু তহঁতক শ্ৰেণী পঢ়াবলৈ নাপাওঁ। শিক্ষকজনে কৈছিল যে তোমালোকৰ ফ্ৰান্সৰ ভাষাৰ সলনি জাৰ্মান ভাষা শিকোৱা হ'ব। আৰু এনেকৈ কোৱাত শিশুটিৰ মনত দুখ লাগিছিল। সেইদিনা শিকোৱা সকলোখিনি কথা তেওঁ বুজিব পাৰিছিল বা শিকিছিল, মানে ল'ৰাজনে যিহেতু ছাত্ৰজনে। শিশুটিয়ে ভাবিছে যে আগৰ পাঠবোৰতো যদি মই মন দিলোঁহেঁতেন তেতিয়া শিকিলোঁহেঁতেন নিজৰ ভাষাটো, হয়নে? তাৰপিছত তোমালোকে সামৰণিটো এটা পেৰেগ্ৰাফত মাৰিব লাগিব। তোমালোকৰ নিজৰ লিখনশৈলী প্ৰয়োগ কৰি লিখিবা। মই সামৰণিটো এনেদৰে লিখি দিছোঁ। মুঠতে প্ৰশ্নটো চাবা। তোমালোকৰ যি বনোৱা, তোমালোকৰ প্ৰশ্নটো কেনেকৈ বনোৱা কি কথা তোমালোকৰ নিজৰ লিখনশৈলীৰ ওপৰত কথা। লিখিবা পাছত, এনেদৰে মোৰ শেষ পাঠটিত মাতৃভাষা হেৰুৱাৰ, মানে নিজৰ যি মাতৃভাষা হেৰুৱাৰ যন্ত্ৰণা অতি মৰ্মান্তিকভাৱে প্ৰকাশ পাইছে। বুজি পাইছা নিশ্চয়? এই প্ৰশ্নটো ভালকৈ চাই যাবা। তোমালোকে পৰীক্ষাৰ আগত ভালদৰে চাই যোৱাটো তোমালোকৰ বাবে ভাল, যিহেতু সকলোৰে পৰীক্ষা ভাল হৈছে বুলিয়ে মোৰ ফালৰ পৰা আশা থাকিল। তোমালোকৰ যদি এই ভিডিঅ'টি উপযোগী বুলি তোমালোকে ভাবিছা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা। তেনেহ'লে আজিলৈ সামৰিলোঁ। বাই বাই।